যেতিয়ালৈকে মেঘালয়ক এতিয়া মেঘালয়ৰ ওপৰত সুপ্ৰিম কোৰ্টে এটা গোচৰৰ শুনানি লৈ আছে। মেঘালয় আৰু অসমৰ কোনো পাৰ্থক্যই নাই। এতিয়া মেঘালয়ত গৈ মই কেনেকৈ কাম কৰোঁ? গুৱাহাটীত কাম কৰিবৰ কাৰণে মেঘালয়ত কাম কৰিব লাগিব। ড্ৰেইনটোতো মেঘালয়ৰ পৰাই বনাব লাগিব। আজি যোৰাবাটত যিখিনি পানী সোমায়, মেঘালয়ে যদি ড্ৰেইনটো আগৰ পৰাই কাটিব নিদিয়ে আমি কেনেকৈ কৰিব পাৰোঁ? সেইকাৰণে আমি সুপ্ৰিম কোৰ্টত গৈছোঁ। সুপ্ৰিম কোৰ্টে মই আশা কৰোঁ যে আমাৰ অসমৰ কথা শুনিব বুলি। আৰু আপোনালোকে যদি চাই, মেঘালয়ৰ লগৰ জেগাখিনিতহে পানী হয়। বাকী নেশ্যনেল হাইৱেত এটা জেগাত পানী হয়, বাকীটো মোটামুটি কণ্ট্ৰলত থাকে। কিন্তু মেঘালয়ে আমাৰ গোটেই কষ্টখিনি পানীত পেলাই দিয়ে। এতিয়া তাৰ কোনো চাইণ্টিফিক মইতো নাভাবোঁ যোৰাবাটৰ পানী এতিয়া পাহাৰখনৰ পৰা ডাইৰেক্ট নামি আহে। আপুনি কেনেকৈ কমাব যদি মেঘালয়ত গছ গছনি নাথাকে? সেইকাৰণে এইটো এটা বহুত ডাঙৰ চেলেঞ্জ। তাৰ মাজতে আৰু বছৰত 2-3 দিন আমাৰ সকলোৰে কষ্ট হয়। কেনেকৈ দূৰ কৰিব পাৰি আমি চেষ্টা কৰি আছোঁ। সুপ্ৰিম কোৰ্টে ভাল জাজমেণ্ট এটা দিব বুলি আমি আশা কৰিছোঁ। 17 তাৰিখেও হপায় সুপ্ৰিম কোৰ্টত কেছ আছে, এই মাহৰ 17 তাৰিখে। যেতিয়ালৈকে মেঘালয়ক এতিয়া মেঘালয়ৰ ওপৰত সুপ্ৰিম কোৰ্টে এটা গোচৰৰ শুনানি লৈ আছে। মেঘালয় আৰু অসমৰ কোনো পাৰ্থক্যই নাই। এতিয়া মেঘালয়ত গৈ মই কেনেকৈ কাম কৰোঁ? গুৱাহাটীত কাম কৰিবৰ কাৰণে মেঘালয়ত কাম কৰিব লাগিব। ড্ৰেইনটোতো মেঘালয়ৰ পৰাই বনাব লাগিব। আজি যোৰাবাটত যিখিনি পানী সোমায়, মেঘালয়ে যদি ড্ৰেইনটো আগৰ পৰাই কাটিব নিদিয়ে আমি কেনেকৈ কৰিব পাৰোঁ? সেইকাৰণে আমি সুপ্ৰিম কোৰ্টত গৈছোঁ। সুপ্ৰিম কোৰ্টে মই আশা কৰোঁ যে আমাৰ অসমৰ কথা শুনিব বুলি। আৰু আপোনালোকে যদি চাই, মেঘালয়ৰ লগৰ জেগাখিনিতহে পানী হয়। বাকী নেশ্যনেল হাইৱেত এটা জেগাত পানী হয়, বাকীটো মোটামুটি কণ্ট্ৰলত থাকে। কিন্তু মেঘালয়ে আমাৰ গোটেই কষ্টখিনি পানীত পেলাই দিয়ে। এতিয়া তাৰ কোনো চাইণ্টিফিক মইতো নাভাবোঁ যোৰাবাটৰ পানী এতিয়া পাহাৰখনৰ পৰা ডাইৰেক্ট নামি আহে। আপুনি কেনেকৈ কমাব যদি মেঘালয়ত গছ গছনি নাথাকে? সেইকাৰণে এইটো এটা বহুত ডাঙৰ চেলেঞ্জ। তাৰ মাজতে আৰু বছৰত 2-3 দিন আমাৰ সকলোৰে কষ্ট হয়। কেনেকৈ দূৰ কৰিব পাৰি আমি চেষ্টা কৰি আছোঁ। সুপ্ৰিম কোৰ্টে ভাল জাজমেণ্ট এটা দিব বুলি আমি আশা কৰিছোঁ। 17 তাৰিখেও হপায় সুপ্ৰিম কোৰ্টত কেছ আছে, এই মাহৰ 17 তাৰিখে। যেতিয়ালৈকে মেঘালয়ক এতিয়া মেঘালয়ৰ ওপৰত সুপ্ৰিম কোৰ্টে এটা গোচৰৰ শুনানি লৈ আছে। মেঘালয় আৰু অসমৰ কোনো পাৰ্থক্যই নাই। এতিয়া মেঘালয়ত গৈ মই কেনেকৈ কাম কৰোঁ? গুৱাহাটীত কাম কৰিবৰ কাৰণে মেঘালয়ত কাম কৰিব লাগিব। ড্ৰেইনটোতো মেঘালয়ৰ পৰাই বনাব লাগিব। আজি যোৰাবাটত যিখিনি পানী সোমায়, মেঘালয়ে যদি ড্ৰেইনটো আগৰ পৰাই কাটিব নিদিয়ে আমি কেনেকৈ কৰিব পাৰোঁ? সেইকাৰণে আমি সুপ্ৰিম কোৰ্টত গৈছোঁ। সুপ্ৰিম কোৰ্টে মই আশা কৰোঁ যে আমাৰ অসমৰ কথা শুনিব বুলি। আৰু আপোনালোকে যদি চাই, মেঘালয়ৰ লগৰ জেগাখিনিতহে পানী হয়। বাকী নেশ্যনেল হাইৱেত এটা জেগাত পানী হয়, বাকীটো মোটামুটি কণ্ট্ৰলত থাকে। কিন্তু মেঘালয়ে আমাৰ গোটেই কষ্টখিনি পানীত পেলাই দিয়ে। এতিয়া তাৰ কোনো চাইণ্টিফিক মইতো নাভাবোঁ যোৰাবাটৰ পানী এতিয়া পাহাৰখনৰ পৰা ডাইৰেক্ট নামি আহে। আপুনি কেনেকৈ কমাব যদি মেঘালয়ত গছ গছনি নাথাকে? সেইকাৰণে এইটো এটা বহুত ডাঙৰ চেলেঞ্জ। তাৰ মাজতে আৰু বছৰত 2-3 দিন আমাৰ সকলোৰে কষ্ট হয়। কেনেকৈ দূৰ কৰিব পাৰি আমি চেষ্টা কৰি আছোঁ। সুপ্ৰিম কোৰ্টে ভাল জাজমেণ্ট এটা দিব বুলি আমি আশা কৰিছোঁ। 17 তাৰিখেও হপায় সুপ্ৰিম কোৰ্টত কেছ আছে, এই মাহৰ 17 তাৰিখে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।